মই চোতালত অকণমান ফুটবল খেলিবলৈ যাওঁ দেই। ঐ টিংকু, তই যে এই গেলা গৰমখনত এই মৰিব নোহোৱা গৰমত ক'ত ফুটবল খেলগে বে? তই নিজে কচোন। আৰে তুমি চিন্তা কেলে কৰিছা? যিমান গৰম হওক যিমান ঠাণ্ডা হওক মই খেলিমেই ফুটবল। ফুটবল ইজ মাই লাইফ। তুমি বুজি নোপোৱা এইবোৰ। ওপৰৰ পৰা মোক যদি মেছি ৰনাল্ডো বনিব লাগে মই তাক খেলিবই লাগিব। হে, তই মেছি আৰু ৰনাল্ডো বনিবি? কি ফাল্টু কথা কবে তই তো ফুটবলৰ স্পেলিংটোকে নেজানো, আহিছ মেছি ৰনাল্ডো বনিব। হ'ব দিয়া, পঢ়িলে অকল ডাঙৰ মানুহ নবনে নহয়। ৰনাল্ডো চোন সৰুতে স্কুল নগৈছিলে, এতিয়া আকৌ কেনেকে তেনেহ'লে ইমান ধনী বনিলে মই নাজানো। মই স্কুল নপঢ়ি কেনে ধনী বনিম, চাই থাকা। যিহে ডাঙৰ ডাঙৰ কথা ইয়াৰ। এইটো বে সঁচাকৈ দেই, জীৱনত প্ৰথমবাৰ বাইচাইকেল কিকটো ট্ৰাই কৰিছিলো, হৈ গ'ল। এইটো যে আমাৰ লগৰখিনি কম দেই মই, আৰু বজাৰতো দেখাবই লাগিব কেনেকৈ মাৰিছো। পিছে কি ক'ম আৰু, এতিয়া বলটো বিচাৰিবগৈও লাগিব নহয়। বাইচাইকেল মাৰিলেতো অকল নহ'ব, বলটোও লাগিব। হেৰালে মাৰি দিব বিচাৰোগৈ আৰু বলটো। বলটো সেইটো নে এইটো নে? আৰে সেই কলা বস্তুটো কি হয়নো? এইটো দেখোন সাপ হয়। মই যে পলাও দেই। তুমি জানা নাই সাপ এটা আছে? কি কলি ল'ৰা? সাপ আছে? সাপ আছে, বলাচোন বলা। মোৰ ফুটবল তাতে আছে, মই আনিবলৈ পাহৰি থাকিলো ভয়তে। কি কৰো মই এতিয়া, যেনেকুৱা ভয় লাগিছে। কি কলি টিংকু তই? তাত সাপ আছে? হেৰি, আপুনি যে সাপটোৰ কিবা কৰক দেই। এই সাপটোৱে যদি আমাৰ কাৰোবাক যদি খুটি দিয়ে, আপুনি গম পাইছে চাগে কি হ'ব। সোনকালে কিবা কৰক। মোক কি চুপাৰমেন ভাবি থৈ দিছা নেকি নে শক্তিমান? মোক যে খেদাবলৈ কৈছা সাপটোক, মইনো কি কৰিব পাৰিম? হ'লেও আপুনিতো মতা মানুহ হয়, আপুনি পাৰিবতো। মই মতা মানুহ হয় বুলি কি সাপটোৱে মোক নুখুটিব নেকি? তুমি যে কি কথা কোৱা নহয়। যাওক না যাওকচোন। হ'ব তুমিনো মোৰ জীৱন খাইহে এৰিবা ন? পাপা ব'লা চাওগেচোন। হ'ব গৈছোং, বাপেৰক মাৰিহে এৰিবি ন? খালি সাৱধানে আকৌ, সাপটোৱে কেনেবাকে যদি খুটি দিয়ে। ব'লা পাপা সাপটোক মাৰোংগৈ, লাঠিডাল লৈ লোৱা। বল দেখা দে ক'ত আছে। এইফালে আহা। সেইটো বলটো যোৱাচোন তুমি লৈ আহাগৈ, মই বজেনৰ লগত খেলিবলৈ যাওঁ। ঐ নিজে যে পলাই দিলি, এইটোৰ যে কি হ'ব নহয়। ই যে ক'ত সাপ দেখিলে একো সাপ চাপ নাই। এই টিংকুডালক যে মই কিমান কলো এই বাহিৰত খেলিবলৈ নাযাবি গৰমখনত, একটো একো সাপ চাপ নাই। ইনে শালাখন লগাই ফুৰিছে গৰুটো হলে। যেতিয়া তাকে দেখি মেলি ভয় কৰিলে চাগে। এইটো কি বস্তু, কি চুই পাইছো? সঁচাকে নেকি? সঁচাকে ওলালে? বে সঁচাকে বিৰাট দীঘল সাপ এটা ওলাইছিলে। তই তেনেহ'লে দাঁত চেলাই আছ কেলে? এনেই আকৌ। হ'ব দে তেনেহ'লে, তই যা, মোৰো কাম আছে ঘৰত, মই যাওঁ। হ'ব দে যা তই তেনেহ'লে। তোক হ'ব নাথাকে নহয় মোৰ কাৰণে, হয় নাই? তইনো মা গাৰ্লফ্ৰেণ্ডৰ লগত চাট কৰগে, হয় নাই? তইহে চাট কৰি থাকগে দিনটো, কথা পাতি থাক মোবাইল ফোনৰ ভিডিঅ' কল কৰি কৰি। মই তোৰ নিচিনা নহয় দেই, মই যাওঁ। হ'ব দে, চব বুজিছো মই। যি ভাবিব লাগে ভাবি থাক। হ'ব দে তেনেহ'লে, মই সেইটোকে ভাবিম। ইয়াৰ মোবাইলটো যে যেতিয়াই মই খুলো গোটেই ছোৱালীৰ গোটেই মেছেজ দেখি পামেই আকৌ মই ইয়াৰ। পাপা মই আহিলো। তুমি সাপটোক ধৰিলা নাই? নাই, তই একো সাপ চাপ নাই, তই এনেই ভয় কৰিছ, জেঠী তাকে দেখিলি চাগে, হয় নাই? নহয় পাপা, তাত সঁচাকে সাপ এটা আছিলে। তুমি মোৰ কথা বিশ্বাস কেলে নাই কৰা? মই কৈছো নহয়, তাত সঁচাকে বহুত ডাঙৰ সাপ এটা আছিলে। এইটো কি কয়, কিং কোবৰা। সেইটো সাপে আছিলে। হ'ব দে, তোৰ কথাষাৰ সঁচা হ'ব ন, মোৰ কথাষাৰনো মিছাহে আকৌ। হেৰি, আপুনি সাপটো বিচাৰি পালে জানো?
নাই নেপালো দেই একো সাপ চাপ নাই টিংকুডাল যে এনেই ভয় কৰি আছে মই কৈছো নি জেঠি তাক দেখিলে চাগে সঁচাকৈ দেই সাপ এটাতো আছিলে তোমালোকে কেলে জানো বিশ্বাস নাই কৰা এইটোতো তই জানো তই ক'ত দেখিলি আমি কেলে বিশ্বাস কৰিব নাই পৰা সেইটোতো ভুল তই যে কৈছ সাপ আছে মইতো সাপ নেদেখিলো একো তাত মইতো বহুত দেৰি বিচাৰিলো এইটো দেখোন সাপ হয় ওৰে সাপটো মোৰ ফালে চাই আছে এই সাপ ককাই সাপ ভাই মইনো কি কৰিলো মোৰ ফালে নাহিবচোন সেইফালে যাওঁগে না পাপা মই যাওঁ দেই মোৰ কাম এটা মনত পৰি গ'ল একেই কথা মোৰো বহুত ডাঙৰ কাম এটা মনত পৰি গ'ল দেই মই যাওঁ আপুনি আহি যাব হয় টিংকু ৰ বাপেৰক এৰি কেনে পলাইছো এইটো সময়ত মা মোৰ যে এতিয়া বুকুখন বিষাই আছে নকা ভয় লাগিলে নহয় পটককৈ সাপটো ওপৰৰ পৰা পৰি দিলে সেইটোৱেতো কেনেকৈ জানো সাপটো ওপৰৰ পৰা সৰি পৰিলে মই যে ভাবাও নাছিলো দেই এনেকুৱা হ'ব বুলি পিছে আমি যে বাপেৰক এৰি থৈ আহিলো ভাল কৰিলো জানো আমিতো তোৰ বাপেৰক কেনেকৈ এৰি থৈ আহিব নালাগিছিলে বলচোন সেই ৰুমটোত যাওঁ মই নাযাওঁ দেই মৰিব মন নাই মা সেই সাপ ধৰা কেইটাক ফোন কৰাচোন কৰিছো হেল্ল' কওক বাৰু কি হ'ল আমাৰ ঘৰত যে বিৰাট দীঘল সাপ এটা ওলাইছে কি কয় কি কবৰা নেকি এই কবৰাটো সেইটো আহিছে কিং কবৰা সাপটো ৰ'ব এতিয়া আহিছো মই আপোনাৰ ঘৰলৈ ধন্যবাদ দেই ধন্যবাদ আহি আছে মানুহজন তেনেহ'লে ভাল কথা এইটো টিংকু ললিতাই মোক ইয়াত অকলে এৰি থৈ গ'লগৈ এতিয়াতো মই যাব নোৱাৰো বেলেগ ৰুমলৈ নামিলে খুটিব যেনহে পাইছো এই প্ৰভু কি যে কৰো পাপা তুমি চিন্তা নকৰিবা আমি সাপ ধৰা মানুহকেইটাক ফোন কৰি দিলো আপুনি যেনে তেনে লুকাই থাকক আৰু সাপটোৰ পৰা কেনেকেনো লুকাই থাকো লুকাবলৈ জেগা থাকিলেহে ইয়াত এবাৰ নামিলে খুটি দিব যেনহে লাগিছে এইটোৱে ঘৰ চাগে বাইদেউ বাইদেউ মই সাপ ধৰা মানুহ দেই মই আহিলো বাৰু দৰ্জাখন খোলা আছে কি কৰো সোমাই যাওঁ নেকি সোমাই গৈছো দেই একো মাত চাত নাই যে সাপটো খুটি দিয়া নাইতো সোমাই যাওঁ আহিলে চাগে মানুহজন ভাইটি আকৌ তোমাক লগ পালো আপুনি যে সেইদিনাখন বাঘ ধৰিব আহিছিলে আপুনি বাঘ ধৰিব আহিছিলে ন ময়ে হয় পিছে সাপটো কৰলে গ'ল সেই পাপাৰ লগত আছে এই সাপটো কি তোমাৰ পাপাৰ লগৰ নেকি লগত আছে বুলি কৈছা যে নহয় তাৰমানে সাপটো পকাত আছে পাপা নেজানো ক'ত লুকাই আছে সেই ৰুমটোত তেনেহ'লে মই সেই ৰুমটোলৈ যাওঁ আপোনালোক নাহিব যেতিয়া সাপটো ধৰা হৈ যাব মই মাতি দিম পাপা মানুহজন আহিলে দেই তুমি চিন্তা নকৰিবা প্ৰভু বাচিলো আৰু মানুহজন আহিলে দাদা আপুনি ওপৰত কি কৰি আছে দেখিছা নাই মোৰ অৱস্থা নামিব নোৱাৰো নহয় খুটি দিব তলত থাকিলে এইটো কথা ন ৰ'ব এতিয়া কাম কৰি দিছো একদম লাহেকে মৰমত ধৰিলোং এইটোক এতিয়া এইটো নিছো অতি ধন্যবাদ দেই আপোনাৰ এতিয়াহে আকৌ কি কৈছে হিন্দীত অজান মে জনাই ৱেলকাম ৱেলকাম বাবা তুমি নিজক দেখিছা নাই কি কৰি আছা কেনেকৈ উঠি আছে চোফাখনৰ ওপৰত চালা এটা তই এৰি থৈ গলি গৈ এতিয়া হাঁহিব আহিছ নামি তোক দিম এতিয়া তই হলে কি যে কৰো নহয় মই তোৰ মানে বাপেৰক আগতে মৰিবৰ কাৰণে এৰি থৈ যাবি ন যদি কিবা হয় তই এনেকুৱাই পুতেক মোক ভয় লাগি আছিলে আকৌ বাদ দিয়ক এইবোৰ গ'ল কথা গ'ল মানুহজনক পইচা দি দিয়ক এতিয়া দিছোং গৈ আৰু তেন্তে ৰাইজসকল দেখিলে নাই পাপাৰ অৱস্থা কেনেকৈ বহি আছে চোফাখনৰ ওপৰত পোৱালি ল'ৰাবোৰৰ নিচিনা বাৰু যিয়ে নহওক আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব দেই ধন্যবাদ